So hey guys, so আজি আমি কথা পাতিব গৈছো নতুন এখন ওয়েব সিৰিজৰ ওপৰত যোনখন আজি ৰিলিজ হোৱা কেইদিনমান হ'ল কিন্তু মই চোৱা নাছিলো কাৰণে ৰিভিউ দিয়া হোৱা নাছিলে। তো আজি কথা পাতিব গৈ আছো সেই ওয়েব সিৰিজখনৰ ওপৰত যোনখনৰ নাম হ'ল মাৰ্ডাৰ ইন মাহিম বুলিকে। যোনখন ষ্টাৰ কাষ্টত আছে বিজয় ৰাজ আৰু আশুতোষ ৰাণা, আৰু এইটো যোন কিমান ভাল এক্টৰ সেইটোতো মই আপোনাক কোৱাৰ দৰকাৰ নাই। বৰ্তমান কথা পাতো সেই ওয়েব সিৰিজখনৰ ওপৰত। আৰু সেই ওয়েব সিৰিজখন এটা ক্ৰাইম থ্ৰিলাৰ ওয়েব সিৰিজ হয়, যোনখনত মানে এনেকুৱা ধৰণৰ হয় যে কাহিনীটো তাতে এটাৰ পিছত এটা গে মানুহৰ মাৰ্ডাৰ হৈ থাকে, আৰু LGBTQ কমিউনিটিৰ বহুত কেছ দেখাইছে তাতে, আৰু তাতে মাৰ্ডাৰ হৈ থাকে। আৰু মাৰ্ডাৰবোৰ কোনে কৰি আছে, কেনেকৈ কৰি আছে, কিয় কৰি আছে, কিডনী ওলাই পেলাই কৰি আছে, গতিকে বহুত লেতেৰাকৈ মাৰ্ডাৰ কৰি আছে, গতিকে কোনে কৰিছে, কিয় কৰি আছে সেইটো ইনভেষ্টিগেশ্যন চলে। আৰু সেইটো ইনভেষ্টিগেশ্যন কৰিবলৈ ওচৰত আহে বিজয় ৰাজ আৰু আশুতোষ ৰাণা। আশুতোষ ৰাণাই নিজৰ প্ৰাইভেটলি ইনভেষ্টিগেশ্যন কৰি থাকে আৰু বিজয় ৰাজ পুলিচ থাকে। আৰু তাৰ পিছত সিহঁতে উলিয়াই কোনে মাৰ্ডাৰ কৰিছে, কোনে মাৰ্ডাৰ কৰা নাই, এই গোটেইখিনি চাবলৈ আপুনি চাব লাগিব এই মুভিখন আৰু ৱেব ছিৰিজখন। আৰু ৱেব ছিৰিজখনত সকলো পুৰা খোলা মেলাকে দেখা হৈছে, যেনেকে মানে LGBTQ কমিউনিটি যোনটোক লৈ পেলাই মানুহে কথা পাতিবলৈ ভয় খায়, বা যোনটো মানুহক লৈ পেলাই মানুহে কথা নাপাতে, অপেনলি কথা পাতিবলৈ বহুত ভয় খায়, সেইটোক ডাইৰেক্ট অপেনলি একদম পুৰা চবৰ আগত আনি পেলাই কথা পতা হৈছে, কোনো ভয় ভাৱ নোহোৱাকে একেবাৰে ডাইৰেক্ট অপেনলি কথা পাতিছে। অভাৰঅল ক'ব গ'লে ছিৰিজখন আমেজিং হয়, বহুত ধুনীয়া হয় ছিৰিজখন। আপোনাৰ ছাছপেন্স বহুত বিল্ড আপ কৰে সিহঁতে, থ্ৰিল প্ৰত্যেকটো এপিছডত আপুনি থ্ৰিল পাব, কিয় হ'ল কেনেকৈ হ'ল আপুনি বহুত ছাছপেন্স থাকিব। আপুনি লাইক এটা এপিছড আপুনি চাই লওক, আপুনি নেক্সট এপিছড চাবলৈ নিজে বাধ্য হৈ যাব। লাইক এনেকুৱা টাইপ এখন ছিৰিজ হয়, বহুত ছাছপেন্স থাকে ছিৰিজখনত। আৰু আপুনি এখন ছিৰিজ মিছ কৰিব নালাগে, কাৰণ এক্টৰবোৰে এক্টিং বহুত ভাল কৰিছে। ইনফেক্ট অকল আশুতোষ ৰাণাই হওক বা বিজয় ৰাজে হওক, এওঁলোক দুজন বাদ দি পেলাই যোনবিলাক বাকী কাষ্টৰ মানুহ আছে সেইবোৰেও নিজৰ কাম বহুত ধুনীয়াকে কৰিছে। ডাইৰেক্টৰে ডাইৰেকশ্যন বহুত ধুনীয়াকে কৰিছে, আৰু বঢ়িয়া হৈছে মুভিখন, ছিৰিজখন। আপুনি এখন চাবলৈ নাপাহৰিব। যদি আপুনি এখন ক্ৰাইম থ্ৰিলাৰ ছিৰিজ বা মুভি বিচাৰি আছে, তেতিয়া এইখন আপোনাৰ কাৰণে বেষ্ট হয়। এইখনৰ বাবে আপুনি বেলেগ চাব বৰ্তমান দৰকাৰ নাই, বেছি এপিছড নাই, আপুনি ধুনীয়াকে চাই ল'ব পাৰিব। আৰু এটা এপিছড মই কওঁ খালি আপুনি এটা এপিছড চাই লওক, বাকী নেক্সট এপিছড আপুনি নিজে চাব। গতিকে যদি চাইছে আপুনি কমেণ্টত ক'ব, আৰু যদি চোৱা নাই তেতিয়া নিশ্চয় চাই ল'ব।